নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ঘোষণা কৰা হল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল আৰু বিগত 10 বছৰ অভিলেখ ভংগ কৰিলে উত্তীৰ্ণৰ হাৰে এবাৰ কলা শাখাত 98.93% বিজ্ঞান শাখা 99.06% আৰু বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে 99.57% শিক্ষাৰ্থী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা প্ৰথমবাৰৰ বাবে মূল্যাঙ্কন পদ্ধতিৰে ঘোষিত এইবাৰৰ উত্তীৰ্ণৰ হাৰে ভংগ কৰিলে বিগত 10 বছৰৰ অভিলেখ কলা শাখাত উত্তীৰ্ণ 98.93% বিজ্ঞান শাখাত উত্তীৰ্ণ 99.6% বাণিজ্য শাখাত উত্তীৰ্ণ 99.57% কলা শাখাৰ মুঠ 1,91,855 গৰাকী পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত 58,244 গৰাকী দ্বিতীয় বিভাগত 89,520 গৰাকী আৰু তৃতীয় বিভাগত 42,029 গৰাকী উত্তীৰ্ণ হৈছে সন্তুষ্ট হ'বই লাগিব আৰু যেহেতু এবাৰ উত্তীৰ্ণ সংখ্যাও বেছি আৰু কলেজৰ সিট কেপাচিটিও কম হ'ব সেইবাবে চৰকাৰে যাতে এটা উচিত পদক্ষেপ লয় তাৰ বাবে মই অনুৰোধ জনাইছো চৰকাৰক ৰিজাল্ট মোৰ 90.6 হৈছে ভবামতে তো হোৱা নহ'লে বাৰু ইয়াতকে পৰীক্ষাৰ দিয়া হ'লে মই অলপ ভাল হ'লহেঁতেন বুলি মই ভাবিছো বিজ্ঞান শাখাৰ মুঠ 38,430 গৰাকী পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত 32,917 গৰাকী দ্বিতীয় বিভাগত 3,609 গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 542 গৰাকী বাণিজ্য শাখাৰ মুঠ 18,443 গৰাকী পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত 11,189 গৰাকী দ্বিতীয় বিভাগত 5,497 গৰাকী আৰু তৃতীয় বিভাগত 1,678 গৰাকী উত্তীৰ্ণ হৈছে শিৱসাগৰ যি কমাৰ্চ কলেজ তাত 250টা সিট আছে কেপাচিটি আৰু আমাৰ সমগ্ৰ জিলাখনত পাছ কৰিছে 321 জনেহে আৰু গড়গাঁও কলেজত প্ৰায় 150 মান আমাৰ সিট আছে আৰু জাজি হেমনাথ শৰ্মা কলেজত 150টা সিট আছে যদি বাহিৰৰ ছাত্ৰ ছাত্ৰী আহি ইয়াত কমাৰ্চ পঢ়ো বুলি কয় আমাৰ ইয়াত সিটৰ প্ৰব্লেম নহব আৰ্টছত আমি কিছু অলপ সিট কেপাচিটি কম হ'ব যেহেতু কলেজৰ সংখ্যা শিৱসাগৰ জিলাত কম আৰু সায়েন্স ষ্ট্ৰীম থকা কলেজ আমাৰ ইয়াত কম প্ৰায় মানে 3খন মানহে আছে তাতো আমি একমিনেশ্যনৰ কাৰণে চিন্তা কৰিব লাগিব কলা শাখাত 99.86% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে দক্ষিণ শালমাৰা সৰ্বনিম্ন 93.17% উত্তীৰ্ণৰ হাৰ চৰাইদেউ জিলাত বিজ্ঞান শাখাত 100% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে ডিমা হাছাও জিলা সৰ্বনিম্ন 98.40% উত্তীৰ্ণৰ হাৰ দৰং জিলাত বাণিজ্য শাখাত 100% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত 13খন জিলা চৰাইদেউ চিৰাং ধেমাজি ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ মাজুলী মৰিগাঁও দক্ষিণ শালমাৰা উদালগুৰি পশ্চিম কাৰ্বি আংলঙত উত্তীৰ্ণ 100% পৰীক্ষাৰ্থী সৰ্বনিম্ন 97.44% উত্তীৰ্ণৰ হাৰ ডিমা হাছাও জিলাত নিৰ্ধাৰিত সময়ত ফলাফল দিয়াৰ বাবে শিক্ষা সংসদক ধন্যবাদ জনাই শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ঘোষণা নামভৰ্তিৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় শিক্ষাৰ্থীসকল ফলাফলৰ উত্তীৰ্ণৰ হাৰ যথেষ্ট আশাব্যঞ্জক প্ৰায় 99%তকৈ অধিক ছাত্ৰ ছাত্ৰী আটাইকেইটা বিভাগতে উত্তীৰ্ণ হৈছে ইতিমধ্যে আমি যিখিনি আমাৰ চৰকাৰী মহাবিদ্যালয় আৰু আমাৰ যিখিনি প্ৰাদেশিকৃত মহাবিদ্যালয় তাৰ আমাৰ হিচাপ আছে ইয়াতে আমাৰ প্ৰায় 1,70,000 আসন এই আমাৰ ইয়াতে আছে তাৰ উপৰিও বহুখিনি প্ৰাইভেট কলেজ আছে ভেঞ্চাৰ কলেজসমূহ আছে আৰু ইয়াৰে পৰা যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী বিভিন্ন প্ৰফেশ্যনেল কোৰ্চ কৰিবৰ কাৰণে ইঞ্জিনিয়াৰিং মেডিকেল তাৰ উপৰিও পলিটেকনিকত পঢ়িবলৈ যায় আৰু এটা সংখ্যক ড্ৰপ আউট থাকে যে তেওঁলোকে আৰু উচ্চ শিক্ষাত তেওঁলোকে কলেজত নামভৰ্তি নকৰে তো এই বিষয়খিনি লৈ আমি ইতিমধ্যে যথেষ্ট চিন্তা চৰ্চা কৰি আছো কেমেৰাত সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
ইফালে ৰিজাল্টছ ঘোষণাৰ পিছতে কোকৰাঝাৰৰ চালাঘাটীত পৰীক্ষাৰ ফলাফলক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। টায়াৰ জ্বলাই প্ৰতিবাদত নামি পৰিল ছাত্ৰ-ছাত্ৰী। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰিবলগীয়া হ'ল লাঠি চালনা। কোকৰাঝাৰৰ চালাঘাটীত পৰীক্ষাৰ ফলাফলক লৈ উত্তপ্ত পৰিস্থিতি। টায়াৰ জ্বলাই ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ লাঠি চালনা। হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে অসন্তুষ্টি, প্ৰতিবাদ, প্ৰতিক্ৰিয়া। ইয়াৰ মাজতেই চালাঘাটীত সৃষ্টি হয় উত্তাল পৰিৱেশ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত চালাঘাটী হাইস্কুলৰ পৰা 284 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল, কিন্তু তাৰে ভিতৰত মাত্ৰ 47 গৰাকী ছাত্ৰ-ছাত্ৰীহে উত্তীৰ্ণ হয়। এই বিষয়ত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনত উপস্থিত হৈ বিদ্যালয় কৰ্তৃপক্ষৰ পৰা জানিব বিচৰাত উদ্ভৱ হয় উত্তপ্ত পৰিস্থিতি, যাৰ পৰিণতিত ক্ষুণ্ণ ছাত্ৰ-ছাত্ৰীসকলে পথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ। পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হয়। ইয়াৰ ফলত আহত হয় ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক। সৰু সৰু কণ ল'ৰা ছোৱালীসকলৰ ওপৰত পুলিচে এনেকৈ বৰ অত্যাচাৰ কৰাৰ কাৰণটো কি? তেখেতসকলে কি বুজে? তেখেতসকলে পৰিশ্ৰম কৰিছে, উপযুক্ত তেখেতসকলে ফলাফলহে বিচাৰিছে, বাকীতো একো বিচৰা নাই। যিসকল ল'ৰা ছোৱালী শিক্ষাৰ্থী, উপযুক্ত শিক্ষাৰ্থীয়ে এই ৰিজাল্টৰ পৰা উপযুক্ত ফলাফলৰ পৰা বঞ্চিত হ'ল, এই বঞ্চিত ছাত্ৰ ছাত্ৰীসকলক যাতে পুনৰাই যাতে তেখেতসকলৰ ৰিজাল্টটো ভালকৈ চালি জাৰি চাই পেলাই তেখেতৰ যি পাব লগা যি ফলাফল, সেই ফলাফলখিনি যাতে দিব পাৰে। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰী, নিউজ 18 নৰ্থ ইষ্ট। আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ বাবে মহানগৰ পৰিবহণ বিভাগে আচলতে গ্ৰহণ কৰিছে অভিনৱ এক আঁচনি। 15 আগষ্টলৈ দৈনিক 25 জন পৰীক্ষাৰ্থীক দিব অনুজ্ঞাপত্ৰ। HS পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ বাবে মহানগৰ পৰিবহণ বিভাগৰ অভিনৱ আঁচনি। 15 আগষ্টলৈকে দৈনিক 25 জনকৈ পৰীক্ষাৰ্থীক দিব অনুজ্ঞাপত্ৰ। বহিৰাজ্যত গাড়ী চলোৱাৰ যান বাহন বিধি অৱগত কৰাৰ প্ৰয়াস মহানগৰ পৰিবহণ বিভাগৰ। এই বছৰ দ্বাদশ শ্ৰেণী পাছ ছাত্ৰ ছাত্ৰী যিসকলে পাছ কৰিছে, যিবিলাকৰ 18 বছৰ সম্পূৰ্ণ হয়, তেওঁলোকক এইখনকৈ আমি পৈণ্য চালকৰ এখন অনুজ্ঞাপত্ৰ, গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। বহিৰাজ্যত অধ্যয়নৰ বাবে যোৱা পৰীক্ষাৰ্থীসকলে যাতে যান বাহন চলাচলত কোনো অসুবিধাৰ সন্মুখীন নহয় তথা যান বাহন নীতি নিয়মসমূহ অৱগত হয়, তাৰ বাবে 15 দিনীয়া কাৰ্যসূচী হাতত লৈছে মহানগৰ পৰিবহণ বিভাগে। লাইচেন্সখন দিয়াৰ আগতে আমি হুণ্ডা ছেফটি ড্ৰাইভিং এডুকেশ্যন চেণ্টাৰ আমাৰ যিটো জিলা পৰিবহণ কাৰ্যালয় প্ৰাংগণত আছে, তাৰ জৰিয়তে আমি গাড়ী চালনাৰ আভাসটো দিয়া হ'ব। আৰু ইয়াৰ উপৰি তেওঁলোকক পথ সুৰক্ষাৰ ক্ষেত্ৰত কিছু আভাস জ্ঞান, তেওঁলোকক ষ্টিয়াৰিং হওক বা এখন বাইকৰ ৰাস্তাত চলাচল কৰা নীতি নিয়মৰ সম্পৰ্কত তেখেতে যাতে কেনেকৈ ধৰণৰ চলাব লাগে, সেইখিনিৰ ওপৰত আমি কিছু তেওঁলোকক আভাস আৰু জ্ঞান দিয়াৰ কাৰণে প্ৰচেষ্টা চলোৱা হ'ব। অৱশ্যে ইয়াৰ বাবে আবেদনকাৰী পৰীক্ষাৰ্থীসকলে অনলাইন যোগে পূৰণ কৰিব লাগিব প্ৰ-পত্ৰ। এই ক্ষেত্ৰত তেওঁলোকৰ ঠিকনা, বয়সৰ প্ৰমাণপত্ৰ, উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ নাইবা মাৰ্কশ্বিট আদি দাখিল কৰিব লাগিব। পৰীক্ষাৰ্থীসকলে পৰিবহণ সেৱা পৰ্টেল নাইবা sarathi.poribohon.gov.in অথবা সাৰথী ছাৰ্ভিচৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। পেটকুচিত থকা হুণ্ডা চালক কেন্দ্ৰতে দৈনিক 25 জন পৰীক্ষাৰ্থীক পৰিবহণ বিধি আৰু পথ সুৰক্ষাৰ সম্পৰ্কত অনুশীলন দিব পৰিবহণ বিষয়াই।
ড্ৰাইভিং টেষ্ট উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলক জিলা পৰিবহণ বিষয়া গৌতম দাসে নিজ হাতে প্ৰদান কৰিব অনুজ্ঞাপত্ৰ। বয়স প্ৰমাণপত্ৰ আৰু এড্ৰেছ প্ৰুফ তেওঁলোকে এইখিনি অনলাইনত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তেওঁলোকে যিটোকে পায় সেইটো বুলি চিন্তা কৰিব নালাগে, তেওঁলোকে আহক। আমি NIC ৰিকুৱেষ্ট কৰি তাৎক্ষণিকভাৱে তেওঁক সেইদিনাখনেই যাতে পৰীক্ষাত বহিব পাৰে, ড্ৰাইভিং টেষ্টত বহিব পাৰে, তাৰ কাৰণে ব্যৱস্থা কৰি দিয়া হ'ব আৰু তেওঁলোকক তাৎক্ষণিকভাৱে আমি এখন লাৰ্ণাৰ লাইচেঞ্চ প্ৰদান কৰা হ'ব। ভাস্কৰ জ্যোতিৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীয়ে বহিব পাৰিব বিশেষ পৰীক্ষাত। তাৰ বাবে ৰাজ্য চৰকাৰে পৰীক্ষা আয়োজনৰ আৰম্ভ কৰিছে। পৰীক্ষাত বহিবৰ বাবে 5 পৰা 12 আগষ্টৰ ভিতৰত sebaonline.org ৱেবছাইটটোৰ যোগে আবেদন কৰিব পাৰিব যিসকল ইচ্ছুক প্ৰাৰ্থী আছে তেওঁলোকে। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীয়ে বহিব পাৰিব বিশেষ পৰীক্ষাত। ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে পৰীক্ষা আয়োজনৰ ব্যৱস্থা। এই পৰীক্ষাত বহিবৰ বাবে অহা 5 পৰা 12 আগষ্টৰ ভিতৰত sebaonline.org ৱেবছাইট যোগে আবেদন কৰিব পাৰিব। পৰীক্ষাৰ দিন এতিয়াও ঘোষণা কৰা নাই। পৰীক্ষাত বহাসকলৰ বাবে নতুনকৈ দিয়া হ'ব মাৰ্কশ্বিট। শিক্ষা বিভাগে সদৰি কৰিছে এই কথা। সন্তুষ্ট প্ৰকাশ কৰিবলগীয়া প্ৰায় সকলোখিনিতো পাছেই কৰিলে, গতিকে যিসকল অসন্তুষ্ট থাকিব তেওঁলোকক নিশ্চিতভাৱে আমি তেওঁলোকে যদি আবেদন কৰে সেই আবেদনৰ ভিত্তিত আমি সিদ্ধান্ত গ্ৰহণ কৰিম নিশ্চিতভাৱে। অৱশ্যে এই পৰীক্ষাত নবহা শিক্ষাৰ্থীসকলেও চিন্তা কৰাৰ দৰকাৰ নাই। এই মাৰ্কশ্বিটক কোনেও অগ্ৰাহ্য কৰিব নোৱাৰিব। এই মাৰ্কশ্বিটৰ ভেলু থাকিব, ঘোষণা শিক্ষামন্ত্ৰীৰ। ইয়াত সাংঘাতিক ধৰণে সন্দেহ কৰিবলগীয়া বা কিবা এটা খেলি মেলি হৈছে, ইয়াৰ ভেলু নাথাকিব এইটো কথা নহয়। নিশ্চিতভাৱে আমি যি সৰ্বভাৰতীয় পৰ্যায়তো এনেধৰণে হৈছে, প্ৰায়বিলাক ৰাজ্যতো একেধৰণে মূল্যায়ন হৈছে, গতিকে এই মূল্যায়নৰ এই চাৰ্টিফিকেটখনৰ ভেলু নথকা কথাটো নহয়, ভেলু নিশ্চিতভাৱে থাকিব। ইফালে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে প্ৰায় 2,46,000 পৰীক্ষাৰ্থী। ইয়াৰ বিপৰীতে ৰাজ্যত উচ্চ শিক্ষাৰ বাবে আছে মাথোন 1,70,000 শিক্ষাৰ্থীৰ আসন। ৰাজ্যৰ প্ৰায় 75,000 শিক্ষাৰ্থীৰ ভৱিষ্যত জীৱনক লৈ উদ্বিগ্ন হৈ পৰিছে একাংশ শিক্ষাৰ্থী আৰু অভিভাৱক। পিছে শিক্ষামন্ত্ৰীৰ দাবী, উচ্চ শিক্ষাৰ বাবে আসনক লৈ চিন্তা কৰিব নালাগে, প্ৰয়োজন হ'লে আসন বঢ়োৱা হ'ব। আমি ক'ত আসনৰ সংখ্যা আমি বৃদ্ধি কৰিবলগীয়া হ'ব সেইখিনি আমি পৰ্যালোচনা কৰি আছোঁ, কিন্তু এতিয়ালৈকে মোৰ হাতত ভেঞ্চাৰ কলেজত কিমান আসন আছে সেইখিনি বা প্ৰাইভেট কলেজত কি আছে সেইখিনি তথ্য আমি এতিয়ালৈকে সংগ্ৰহ কৰা নাই। কোনো ছাত্ৰ ছাত্ৰীয়ে আসনৰ সমস্যাত নামভৰ্তিৰ কাৰণে যাতে সমস্যাত পৰিব লগা নহয়, তাৰ কাৰণে আমি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিম। আনহাতে ভাল ফলাফলৰ বাবে কোনোবা শিক্ষাৰ্থীয়ে বাহিৰলৈ যাব বিচাৰিলে শিক্ষা বিভাগে ধন্যবাদ জনাব বুলিও ব্যক্ত কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। বাহিৰলৈ ছাত্ৰ ছাত্ৰী মই যোৱাটো বিচাৰোঁ, গ'লে ভাল, আৰু যিমান সংখ্যক আমাৰ সংখ্যাটো বৃদ্ধি হ'লেও ভাল। আৰু যিখিনি ছাত্ৰ ছাত্ৰী অসমত থাকি যাব, মই শিক্ষামন্ত্ৰী হিচাপে সকলোকে আশ্বস্ত কৰিব বিচাৰিছোঁ, ইয়াত আমাৰ আসনৰ নাটনি নহ'ব। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। টকিঅ' অলিম্পিকৰ খবৰ, ছেমিফাইনেলত শ্বাটলাৰ PV সিন্ধু পৰাস্ত হৈছে। চাইনিজ টাইপেৰ খেলুৱৈ টাই জু ইঙৰ হাতত পৰাজিত হৈছে PV সিন্ধু। টাই জু ইঙৰ দ্বিতীয় বাছনিৰ শ্বাটলাৰ, আৰু ইং হৈছে দ্বিতীয় বাছনিৰ শ্বাটলাৰ। 21-18 আৰু 21-12 পোনপটীয়া ছেটৰ ভাৰতীয় শ্বাটলাৰগৰাকী পৰাজিত হৈছে। PV সিন্ধু এতিয়া ব্ৰঞ্জ পদকৰ বাবে দেওবাৰে প্ৰতিদ্বন্দ্বিতাত নামিব। টকিঅ' অলিম্পিকৰ ছেমিফাইনেলত শ্বাটলাৰ PV সিন্ধু পৰাজিত হৈছে। চাইনিজ টাইপেৰ খেলুৱৈ টাই জু ইঙৰ হাতত পৰাজিত হৈছে। টাই জু ইং হৈছে দ্বিতীয় বাছনিৰ শ্বাটলাৰ, আৰু 21-18, 21-12 পোনপটীয়া ছেটত পৰাজিত হৈছে PV সিন্ধু। সময় এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড।
পুনৰ স্বাগতম জনাইছো উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্য জাগিৰোডত বিদ্যালয় কৰ্তৃপক্ষক জবাবদিহি কৰিলে পৰীক্ষাৰ্থীয়ে কৰিমগঞ্জত পথ অৱৰোধ পৰীক্ষাৰ্থীৰ অভিভাৱকেও ঘেৰাও কৰিলে হাইলাকান্দিৰ বিদ্যালয় মূল্যাঙ্কন প্ৰক্ৰিয়াৰ ফলাফল নামানে পৰীক্ষাৰ্থীয়ে নবহে বিশেষ পৰীক্ষাত আমি শিক্ষামন্ত্ৰীৰ ওচৰত এইটোৱে ক'ব বিচাৰো যাতে আমাক ন্যায় বিচাৰ দিয়ে আৰু আমাক অল পাছ দিব লাগে বাস পাছ কৰি দিবই লাগিব শৰ্তহীনভাৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ দাবীত অনুতীৰ্ণ শিক্ষাৰ্থীৰ হাল্লা বল নম্বৰ প্ৰদানৰ নামত শিক্ষানুষ্ঠান কৰ্তৃপক্ষই পক্ষপাতিত্বমূলক ভূমিকা লোৱাৰ অভিযোগ পৰীক্ষাৰ্থীৰ কোভিডৰ কাৰণে আমাৰ পৰীক্ষাটো বাতিল কৰা হৈছে কিন্তু বাতিল কৰাৰ পিছতো আমাক কোৱা হৈছে যেন সকলোৱে মানে পাছ কৰিব 5 নম্বৰ আছে কিন্তু আমাক পাছ কৰা হোৱা নাই কিন্তু যিসকলে প্ৰত্যেকটো সাবজেক্টে ফেল মাৰ্ক আছে সিহঁতে পাছ কৰি গৈছে পৰীক্ষা বাতিল মানে আমাক পাছ দিব লাগে যেবিলাক ষ্টুডেণ্টে 9ত 2-3 বাৰ বেয়া কৰিছে পাছত 4th নম্বৰ ইউনিট টেষ্টে দিয়া নাই সেইবিলাক ষ্টুডেণ্টে কেনেকৈ পাছ কৰিছে কিন্তু কিয় পৰীক্ষাত নবহে শিক্ষাৰ্থী তাৰো যুক্তি আছে একাংশ অভিভাৱকৰ এতিয়া হেডমাষ্টাৰে ছাত্ৰবিলাকে কৈ আছে যে এতিয়া আকৌ পৰীক্ষা দিবৰ কাৰণে এতিয়া ইহঁতেতো পঢ়া বই কিতাপ ক'ত আছে না আছে ইহঁতে বিচাৰি নাপাব কিয় আজি 7-8 মাস পৰা লকডাউনই চলি আছে পৰীক্ষা নহ'ব বুলি কিতাপ ক'ত ৰাখিছে না ৰাখিছে এইটো আমি গাৰ্জিয়ানবিলাকো নাজানো ফলাফলক লৈ অসন্তুষ্টি জাগিৰোডৰ NF ৰেলৱে বিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদমুখৰ কৰিমগঞ্জৰ বিপিন পাল উচ্চতৰ মাধ্যমিক বিদ্যালয় ক্ষুব্ধ পৰীক্ষাৰ্থীয়ে অৱৰোধ কৰিলে ৰাজপথ হাইলাকান্দিত ক্ষুব্ধ অভিভাৱকে ঘেৰাও কৰিলে বাৰ্ডিং ৰ'জেছ ইংলিছ মিডিয়াম স্কুলৰ অধ্যক্ষৰ কাৰ্যালয় তেজপুৰত ব্যক্তিগত খণ্ডৰ ইমানুৱেল খ্ৰীষ্টিয়ান স্কুলত ক্ষুব্ধ পৰীক্ষাৰ্থী আৰু অভিভাৱকে সৃষ্টি কৰিলে অভাৱনীয় পৰিস্থিতিৰ ফলাফলক লৈ অসন্তুষ্টি ৰঙিয়াৰ একাংশ ছাত্ৰ ছাত্ৰীৰ বিসংগতিৰে ফলাফল প্ৰকাশৰ অভিযোগ ৰঙিয়াৰ আৰিমত্ত বিদ্যাপীঠৰ ভাৰপ্ৰাপ্ত প্ৰধান অধ্যক্ষৰ ইফালে দাবী কৰা ধন নিদিয়াৰ বাবেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেয়া ফলাফলৰ অভিযোগ বিতৰ্কত গৰৈমাৰীৰ হাতীপাৰা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুছ সামাদ আলমগীৰ এই গুৰুতৰ অভিযোগ পঞ্চজ্যোতি আদৰ্শ জাতীয় বিদ্যালয়ৰ শিক্ষকৰ বহিবিলাক আমাৰ তাতে জমা আছে এইবিলাক 7 পাইছে সেইজনৰ ৰিজাল্ট আজি আমি দেখা পালো 6টাতে লেটাৰ পাইছে যোৱা বছৰ এই স্কুলত 100% ৰিজাল্ট আৰু এইবাৰ 50% অহা নাই এছিষ্টেণ্ট শিক্ষক তেখেত মানে অলপ এখন প্ৰাইভেট স্কুলৰ লগত জড়িত আছে এইবিলাক বিভিন্ন কথা আছে ভিতৰুৱা কথা আছে ফলাফলক লৈ উত্তপ্ত সামগুৰিৰ শিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় ফলাফলক লৈ তীব্ৰ অসন্তুষ্টি তিয়কৰ কাকজান কমাৰ খাটৱালৰ শংকৰদেৱ শিশু নিকেতনৰ এজন মেধাৱী ছাত্ৰৰ মই প্ৰত্যেক বছৰে ফাৰ্ষ্ট ডিভিজন পাই অহা এজন ছাত্ৰ হয় যি ৰিজাল্ট আহিছে মোৰ ভাগৰ সেই ৰিজাল্টটো মই একেবাৰেই বিশ্বাস কৰিব নোৱাৰোঁ কিয়নো এই ৰিজাল্টটোত মোক ছেকেণ্ড ডিভিজনৰ মূল্যাংকন কৰা হৈছে যিটো মই মুঠেই বিশ্বাস কৰিব নোৱাৰোঁ ফলাফলক লৈ ব্যাপক বিসংগতিৰ অভিযোগ কাজিৰঙা নেশ্যনেল পাৰ্ক হাইস্কুলৰ অভিভাৱক আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কিছুমান ষ্টুডেণ্ট আছে পৰীক্ষাও দিয়া নাছিলে তাৰপিছত প্ৰায়ভাগ স্কুলো অহা নাই সেইকেইজনে পাছ কৰিছে আমাৰ লগৰ কেইজনে পাছ কৰিছে আমি পাছ কৰা নাই তো 5 নম্বৰে পাইছে 5 নম্বৰৰ ভিতৰতো ল'ৰাটো ফেল বুলি হেৰি কৰি দিছে এইটো কাৰণে মই অনুৰোধ জনাইছো আপোনালোকক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
বিটিআৰত নতুনকৈ অনাবৰো গাঁও অন্তৰ্ভুক্তিৰ জোজাৰ অভিযোগ তুলি জাঙুৰ খাই উঠিছে মঙলদৈৰ 5খন গাঁৱৰ বাসিন্দা। গাঁৱে গাঁৱে সভা পাতি এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতাৰ লগতে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণো কৰিছে স্মাৰক পত্ৰ। বিটিআৰত অনাবৰো গাঁও অন্তৰ্ভুক্তিৰ জোজা ভাইৰেল হৈ পৰিছে অনাবৰো গাঁও অন্তৰ্ভুক্তিৰে প্ৰস্তাৱিত বিটিআৰৰ এখন নতুন মানচিত্ৰ, যিখন মানচিত্ৰত বিটিআৰৰ বাহিৰৰ দৰং জিলাৰ মঙলদৈ বিধানসভাৰ কেইবাখনো গাঁও নতুনকৈ অন্তৰ্ভুক্ত হৈ আছে। মঙলদৈ সমষ্টিৰ ৰামহৰি, অধমাপাৰা, শালৈপাৰা, গেলাইডিঙি, বেজপাৰা আদি গাঁও জিলিকি আছে প্ৰস্তাৱিত মানচিত্ৰখনত। কিন্তু শালৈপাৰা গাঁৱত মাত্ৰ দুঘৰ জনজাতি লোকে বাস কৰাৰ বিপৰীতে ৯৯% লোকেই অজনজাতীয় লোক। সেইদৰে ৰামহৰি, অধমাপাৰা, বেজপাৰা, গেলাইডিঙি আদি গাঁৱতো অজনজাতীয় লোকৰ সংখ্যাই অধিক। তেনে ক্ষেত্ৰত ইমান দিনে বিটিআৰৰ বাহিৰত থকা এই গাঁওকেইখন কিয় বিটিআৰত চামিলৰ জোজা কৰা হৈছে বুলি ক্ষুব্ধ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। আমাৰ মানুহ চিন্তিত হৈছে যে আমাৰ যিহেতু অবড়ো অধ্যুষিত গাঁও, আমাৰ প্ৰায় 85% মানুহ আমাৰ অবড়ো হয়। এইখন গাঁও অধমাপাৰা গাঁও, ইয়াৰ লগতে ৰামহৰি 99% অবড়ো, শালৈপাৰা গাঁৱত 99% অবড়ো, আৰু দুখন গাঁও মঙলদৈৰে নিকটৱৰ্তী গেলাইডিঙিত 90% অবড়ো আছে, বেজপাৰা গাঁৱত 85% অবড়ো আছে। বিটিআৰৰ সীমা পুনৰ নিৰ্ধাৰণ সমিতিৰ অন্যতম মনোনীত সদস্য ডালিম বায়নক গাঁওকেইখনৰ লোকে মঙলদৈত সাক্ষাৎ কৰি গাঁওকেইখন কোনোপধ্যে বিটিআৰৰ অন্তৰ্ভুক্তি মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে। ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই সদস্যগৰাকীয়ে বিষয়টো আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰিছে। বিটিআৰত গাঁও অন্তৰ্ভুক্তিকৰণ সম্পৰ্কত যিখন আয়োগ আছে সেই আয়োগত আবেদন নিবেদন জনাইছোঁ। জিলা উপায়ুক্ত মহোদয়, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস ডাঙৰীয়াক এই কথাটো দৃষ্টিগোচৰ কৰিছোঁ। ভৱিষ্যতে যদি এনে কাম কৰে তেতিয়াহ'লে আমি আইনী যুঁজৰ কাৰণে সাজু হ'বৰ কাৰণে প্ৰস্তুত আছোঁ। লগতে প্ৰতিখন গাঁৱে ৰাজহুৱা সভা পাতি জিলা উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। আমি চৰকাৰৰ ওচৰত আবেদন নিবেদন জনাবৰ কাৰণে আগবাঢ়িছোঁ, আৰু বিটিআৰৰ নেতাসকলকো যদি তেওঁলোকে আচলতে বিচাৰিছে, তেওঁলোকে তেনেকুৱা যদি কিবা ষড়যন্ত্ৰ কৰিছে, তেওঁলোককো আবেদন জনাইছোঁ যাতে আমাৰ ইয়াত এই গাঁওকেইখন বিচাৰি কোনো জটিল পৰিস্থিতিৰ সৃষ্টি নকৰে। আমাৰ অসমৰ মাননীয় গৃহমন্ত্ৰী তথা জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, তেখেতসকলে ভালদৰে বিবেচনা কৰি আমাৰ অবড়ো অধ্যুষিত এই গাঁওকেইখন যাতে কোনো কাৰণতে বিটিআৰত চামিল হোৱাৰ ব্যৱস্থা নকৰে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় এখিনিতে এটা চমু বিৰতিৰ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড।